দেই। এইটো কি বস্তু বাৰু? ইয়াতে মানে আমি দুটা টপিক দেখুৱাইছোঁ। এটা হ'ল ইণ্টাৰক্ৰপিং ছিষ্টেম আৰু এটা ক্ৰপ প্ৰটেকশ্যন প্লেন ফৰ ফাৰ্মাৰ্ছ। ইণ্টাৰক্ৰপিং ছিষ্টেম এটা মাল্টি ক্ৰপিং ফাৰ্মিং প্ৰচেছ হয়, য'ত আমি ভেৰাইটিছ অফ ক্ৰপছ এটা ছেইম ফিল্ডতে গ্ৰ' কৰোঁ ইন ডেফিনিট গ্ৰ' পেটাৰ্ণ। আৰু ৰ'ত আমি এৰেঞ্জ কৰি পেলাই ছিষ্টেমেটিক ৱেত প্লেন কৰিছোঁ। ইয়াতে আমি প্লেন কৰোঁতে এডজাষ্টেণ্ট ক্ৰপছখিনি প্লেন কৰোঁতে কিছুমান কথাত মন দিব লাগে যে যাতে সিহঁত দুটা ইটো সিটোৰ লগত মানে বেনিফিট হয়, বেনিফিট ইণ্টাৰ ৰিলেশ্যনশ্বিপ হয়। তাৰে আমি মন কৰিব লাগিব কিন্তু নিউট্ৰিয়েণ্ট ৰিকুৱাৰমেণ্ট। এটা গ্ৰুপৰ এটা পাৰ্টিকুলাৰ নিউট্ৰিয়েণ্ট নাইট্ৰজেন চবকে লাগে, চব ক্ৰপ প্লেণ্টকে লাগে। এটা নাইট্ৰজেন ৰিকুৱাৰমেণ্ট বেছি হ'লে তাৰ এডজাষ্টেণ্ট ক্ৰপটো কমেই হ'ব লাগিব, তেতিয়া বেলেঞ্চ হৈ থাকে। তেতিয়া প্ৰপাৰ ইউটিলাইজেশ্যন অফ নিউট্ৰিয়েণ্টছ হৈ যায়, এটা স্পেচিফিক নিউট্ৰিশ্যন, আৰু তেতিয়া কম্পিটিশ্যনটো নহয়। আৰু এডভান্টেজ আছে যেনেকৈ আপোনাৰ ভেৰাইটিছ অফ ক্ৰপছ আছে। ইয়াতে ফাৰ্মাৰ্ছখিনি চেল কৰি পেলাই পূৰা হাই প্ৰফিট ইনকাম কৰিব পাৰে। আৰু ইয়াতে এটা ক্ৰপ নষ্ট হৈ গ'লে বাকীখিনি ক্ৰপৰ পৰাও ফাৰ্মাৰে এটা ক্ৰপ নষ্ট হ'লে বাকীখিনি ক্ৰপে মানে ইঞ্চুৰেঞ্চ দি দিয়ে সেইটোৰ ওপৰত। ফাৰ্মাৰ্ছে পূৰা বহুত বেনিফিট হয়। আৰু হয় আপোনাৰ এটা পাৰ্টিকুলাৰ ক্ৰপ প্লেণ্টত এটা ডিজিজেছ লাগিলে এটেক কৰিলে গোটেই ক্ৰপ ফিল্ডটো বৰবাদ কৰিব নোৱাৰে, কাৰণ ইয়াত এটা প্লেন থাকে, ছেকেণ্ড প্লেন ৰ'টোত আৰু এটা বেলেগ প্লেন থাকে। এক্সাম্পল দিছোঁ চয়াবিন প্লাছ মিজ। এতিয়া চয়াবিন তাৰপিছত মিজ, চয়াবিনত এটা ডিজিজে এটেক কৰিলে তাৰ যোনটো ডিজিজ কজিং এজেণ্ট যেনেকৈ ইনচেক্টছ, মাইক্ৰ' অৰ্গেনিজমছ, সিহঁতে বহুত স্পেচিফিক হয়, সিহঁতে অকল এটা পাৰ্টিকুলাৰ ক্ৰপ প্লেণ্টতহে এটেক কৰে। ইয়াৰ আমি মেজ তাৰপিছত চয়াবিন, আকৌ মেজ চয়াবিন, মেজটোতো চয়াবিনৰ জেগাত আকৌ মেজ থকাতে মেজকো এটেক কৰিলে, কিন্তু চয়াবিন মাজত ইণ্টাৰগ্ৰ' হৈ গৈছে, সেইটো কাৰণে এইটো বহুত বেনিফিট প্ৰভাইড কৰিছে। আৰু হয় আপোনাৰ ডিফাৰেণ্ট গ্ৰ'য়িং প্ৰচেছ আছে, গ্ৰ'য়িং ছিজন আছে, টাইম পিৰিয়ড, আৰু ছিষ্টেমেটিক ৱেত এৰেঞ্জমেণ্ট কৰা আছে কাৰণে ফাৰ্মাৰ্ছে ধুনীয়াকৈ হাৰ্ভেষ্টিং টাইমত ইজি হৈ যায়, আৰু ধুনীয়াকৈ এটা একদম প্ৰপাৰলি এৰেঞ্জ ছিষ্টেমেটিক ৱেত তাতে ইনচেক্টিচাইডছ, উইডিচাইডছ ইয়া ফাৰ্টিলাইজাৰ্ছ ধুনীয়াকৈ ইউজ কৰে। ছেকেণ্ড পাৰ্টটো হ'ল ক্ৰপ প্ৰটেকশ্যন প্লেন। মানে কেতিয়াবা কি হয়, ফাৰ্মাৰ্ছৰ ক্ৰপ প্লেণ্টছবোৰ হাৰ্বিভৰাছ এনিমেলে আহি এটাক কৰি দিয়ে আৰু খাই দিয়ে। তো কাৰণে সেইটো প্ৰটেক্ট কৰিবৰ কাৰণে আমি এটা প্লেন ইয়াত দেখুৱাইছোঁ, মানে কেনেকৈ প্ৰটেক্ট কৰিব পাৰি। ছাপ'জ এইটো এটা হাৰ্বিভৰাছ এনিমেল কাউ, এইটো আহি ইয়াতে লাগিলে এটা এলাৰ্ম বাজে, মানে এই এলাৰ্মৰ শব্দটো শুনি মানে গৰুটোৱে ভয় খাই পলাই যাব পাৰে, আৰু ফাৰ্মাৰো এলাৰ্ট হ'ব পাৰে যে আহি আৰু খেদাই দিব। আৰু মানে আৰু এটা বস্তু ইয়াতে এইটো ৱায়াৰ এটাচ কৰিছোঁ, কাৰণ মানে এই গৰুটো প্লাষ্টিক মেটেৰিয়েল দি বনোৱা। প্লাষ্টিক ইজ এ ইনচুলেটাৰ, বেড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি। তো তাৰ কাৰণে ইয়াতে এটা ৱায়াৰ এটাচ কৰি দিছোঁ, যাৰ কাৰণে চাৰ্কিটটো মানে কমপ্লিট হয়। কিন্তু আচল গৰুৰ ক্ষেত্ৰত এইটো নহ'ব, বডিটো কণ্ডাক্টাৰ হ'ব। আচল গৰুৰ নিজৰে বডিটো কণ্ডাক্টাৰ, চিমিলাৰলি মানে মোৰ হাতটো যেনেকৈ কণ্ডাক্টাৰ, আচল গৰুৰ বডিটোও কণ্ডাক্টাৰ, তাৰ কাৰণে আচল এইটো লগাব দৰকাৰ। আৰু এইটো সম্ভৱো নহয়, এইটো লগাই দিয়া সম্ভৱো নহয়। আৰু ওৱান অফ দ্য মেইন এডভান্টেজেছ হ'ল যে মানে যেতিয়া গৰুৰ বডিটো এই ৱায়াৰ টাচ কৰিব, গৰুটো মানে শ্বক নাখায়, কাৰণ সেই ল' ভল্টেজত এই প্ৰচেছটো যিটো আছে ল' ভল্টেজতো কেৰি অন কৰিব পাৰি, মানে ল' ভল্টেজতো কাম কৰিব পাৰে। তাৰ কাৰণে ল' ভল্টেজত গৰুটোৱে শ্বক নাখায়, তাৰ কাৰণে গৰুটোৰ একো হাৰ্ম নহয় মানে। আৰু আমাৰ মেইন পাৰ্পাছটো হয় বাজাৰ বাজি পেলাই ফাৰ্মাৰ্ছৰ এলাৰ্ট কৰাই, গৰুক হাৰ্ম কৰা নহয়। তেতিয়া এইটো এলাৰ্টনেছৰ কাৰণে আমি সুন্দৰ হৈছে তোমালোকৰ, মানে আমি তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ দেই। নামটো কি? তোমালোককো ধন্যবাদ। আগলৈ তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।